নিজম পৰিল মৰিগাঁৱৰ বাৰপুজীয়াৰ পাচুৰজা সমন্বয় ক্ষেত্ৰ অন্ত পৰিল অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন আৰ্থিক সংকটৰ মাজতো মৰিগাঁওবাসী ৰাইজে অশেষ ত্যাগ আৰু কষ্টৰে সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনখনি যৎপূৰ্ণশ্ৰী চেষ্টাৰে সাফল্যমণ্ডিত কৰি তুলিলে অৱশ্যে বৰষুণৰ বাবে ক্ষতিসাধন হ'ল বহু গ্ৰন্থৰ বিপণীৰ অন্য অধিৱেশনৰ দৰেই মেলামুখী দৰ্শকে বিধি পথালি দিলে বিভিন্ন অনুষ্ঠানত ফলত মূল মঞ্চত অনুষ্ঠিত অনুষ্ঠানত খালী চকীৰ সন্মুখতে ভাষণ দিলে সাহিত্যিকে ইয়াৰ মাজতে সাহিত্য সভাৰ প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত CAA বিৰুদ্ধে কঠোৰ স্থিতি অসম সাহিত্য সভাৰ CAA আৰু পাঠ্যপুথিৰ মাধ্যমক লৈ প্ৰস্তাৱ গ্ৰহণ সভাত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ মুখা পৰিধান কৰি CAAৰ বিৰুদ্ধে প্ৰতিবাদী মৌন প্ৰতিবাদ দুই যুৱকৰ চৰকাৰে সিদ্ধান্ত সলনি নকৰিলে তীব্ৰ আন্দোলনৰ পক্ষত থকাৰ স্পষ্ট বাৰ্তা সাহিত্য সভাৰ সম্পাদকৰ আমাৰ অসমখন এখন ক্ষুদ্ৰ ৰাজ্য ইয়াতে ভূমিহীন মানুহখিনিকে আমি ভূমি দিব পৰা নাই আমাৰ বহুত খিলঞ্জীয়া লোক আজি পথৰ বাসিন্দা গতিকে আজি আপোনালোকে কাকতখন মেলিলে আমাৰ নিৰ্যাতিত নিপীড়িত সেই খিলঞ্জীয়া লোকসকলৰ অৱস্থাটো আপুনি দেখে গতিকে ইয়াৰ পিছত আমি আন ঠাইৰ পৰা মানুহ আনি ইয়াতে বসতি কৰোৱাৰ ব্যৱস্থাটো কৰাৰ আমি মানে সম্ভৱেই নহয় আৰু এই কাৰ্যটো কেতিয়াও সম্ভৱ হৈ উঠিব নোৱাৰে আমাৰ যি মাধ্যম এই মাধ্যম আমাৰ অটুট থাকিব লাগে যোনে যি মাধ্যমত পঢ়ি সুবিধা পায় যে অসমীয়া মাধ্যম আমাৰ কাৰণে যথেষ্ট জনৰ কাৰণে সহজ আজি কিছুমান গ্ৰাম্যাঞ্চলত তাত যদি ইংৰাজী মাধ্যম জাপি দিয়া হয় তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীবিলাক পঢ়া আধাতে এৰিব লাগে গতিকে সেইটো কেতিয়াও হ'ব নোৱাৰে অসম সাহিত্য সভাৰ এই স্থিতি সন্দৰ্ভত বক্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰো জাতিটো জীয়াই থাকিব লগা হয় মাতৃভাষা জীয়াই থাকিব লাগিব আৰু মাতৃভাষা জীয়াই থাকিবলৈ হ'লে মাতৃভাষা মাধ্যম জীয়াই থাকিব লাগিব মাতৃভাষা মাধ্যমক জীয়াই ৰখাৰ ক্ষেত্ৰত বৌদ্ধিক আন্দোলনৰ প্ৰয়োজন আছে কিন্তু অসমত চৰকাৰখনে যি আকুৰগুজ ৰূপ লৈছে তাত ৰাজপথৰ আন্দোলনৰ প্ৰয়োজন আছে সদৌ অসম ছাত্ৰ সন্থাই সেই আন্দোলন আমি আৰম্ভ কৰিছো ইপিনে শুকুৰবাৰে অনুষ্ঠিত সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানত প্ৰাগ নিউজৰ দুই সাংবাদিকক সম্বৰ্ধনা প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক নৱনীতা কলিতাক সম্বৰ্ধনা অসম সাহিত্য সভাৰ সোণাপুৰৰ সাংবাদিক বিকাশ দাসকো সম্বৰ্ধনা পৰিৱেশটো আচলতে সাংবাদিকসকলে বহু সময়ত নাপায় সকলো একত্ৰিত হোৱাৰ এক মঞ্চ অসম সাহিত্য সভাই দিছে আৰু সেয়া নিশ্চয় এই মঞ্চৰ পৰাই মই সাহিত্য সভাক ধন্যবাদ জনাইছোঁ লগতে অসমৰ ৰাইজৰ আগত যিহেতু প্ৰতিগৰাকী সাংবাদিকক একত্ৰিত কৰাৰ এটা প্ৰয়াস তেওঁলোকে চলাইছে গতিকে সেয়া নিতান্ত প্ৰশংসনীয় আৰু আগলৈকো এনেধৰণে তেওঁলোকে সাংবাদিকসকলক একত্ৰিত কৰি এখন মঞ্চ দিব বুলি আশা কৰিছোঁ ধন্যবাদ দিম অসম সাহিত্য সভাক তেওঁলোকে আমাক যি প্ৰেৰণা দিলে আমি কাম কৰি যোৱা আকৌ আমাৰ যি দায়িত্ব আকৌ বাঢ়িল বুলি আমি ভাবিছোঁ উৎসাহিত কৰিছে আনহাতে অসম সাহিত্য সভাৰ বিষয়ববীয়াই লোভ মোহ ত্যাগ কৰি অসমীয়া জাতিটোৰ ভৱিষ্যত উন্নত কৰাৰ বাবে একগোট হোৱাৰ প্ৰয়োজন হৈ পৰিছে বুলি এনেদৰে মন্তব্য আগবঢ়ালে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে সকলো নতুন প্ৰজন্মকে সাহিত্য সভাৰ যিদৰে প্ৰয়োজন ঠিক সেইদৰে সাহিত্য সভাখনো নৱপ্ৰজন্মৰ প্ৰয়োজন হোৱাটো উচিত নহলে এদিন হয়তো অসম সাহিত্য সভাৰ নিচিনা অনুষ্ঠানো অস্তিত্বৰ সংকটত ভুগিবলগীয়া হ'ব পাৰে এচাম স্বাৰ্থলোভী পদলেখন অসাধু লোকৰ কথা বতৰা আৰু নানা ৰকম চাল চলন স্বভাৱ চৰিত্ৰৰ দোষত আজি আমাৰ অসম সাহিত্য সভা বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱা দেখা গৈছে কিন্তু অনুষ্ঠানটিৰ উন্নতিৰ ক্ষেত্ৰত ভাল লক্ষণ নহয় মুঠতে এনেদৰেই বহু আলোচনা সমালোচনাৰ মাজেৰে অন্ত পৰিল অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতি তপন আৰু পংকজৰ সৈতে মিতালী দেৱী আৰু প্ৰণৱজ্যোতি গোস্বামী প্ৰাগ নিউজ